যিসকল ল'ৰা ছোৱালী এবাৰ মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ তোমালোকে এডমিশনৰ কাৰণে অনলাইন এপ্লিকেশন সাবমিট কৰিব লাগিব কেনেকৈ কৰিব লাগিব আৰু ইয়াত কি নিয়ম আছে গোটেইখিনি মই ভিডিঅ'টোত ভালকে বুজাই কম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা সম্পূৰ্ণ নাচালে বুজি নাপাবা এতিয়া প্ৰথম কথাটো হ'ল আমি লাষ্ট ডেটটো চাওঁ লাষ্ট ডেট কেই তাৰিখে ইয়াত খুব কম সময় দিছে 3 তাৰিখ 5 মাহ 2024 তাৰ পিছত সাবমিশন অফ অনলাইন এপ্লিকেশন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 23 তাৰিখ 4 মাহ 2024 মাজত খুব কম দিন আছে 3 তাৰিখলৈকে সময় আছে তাৰ আগতে কৰি ললে ভাল কাৰণ সাৰ্ভাৰ ডাউন হোৱাৰ সম্ভাৱনা থাকে এতিয়া কি কৰিব লাগিব ফাৰ্স্ট আমি এটো ওয়েবসাইটত যাব লাগিব www.darpan.ahsaconline.in এতিয়া তোমালোকে এডমিশন লোৱাৰ আগত কি কৰিব লাগিব অনলাইন কৰা আগত তোমালোকে এটা কথা থিৰাং কৰিব লাগিব তোমালোকে কোন কিখন কলেজত এডমিশন লবা টোটাল 5খন কলেজ আৰু ইয়াত এটা কথা আছে যি সকলে 5খন কলেজত এডমিশন মানে লব প্ৰথমে অনলাইন এপ্লিকেশনখন সাবমিট কৰিব লাগিব তাৰ পিছত 5খন কলেজ সিলেক্ট কৰিব পাৰিব মানে 5খন কলেজত মানে তোমালোকে ৰিকুৱেষ্ট পঠিয়াব পাৰিবা যে আমি ইয়াত এডমিশন লব বিচাৰিছো তাৰ পিছত তোমালোকৰ এপ্ৰুভ হ'ব লাগিব তেওঁলোকে ভেৰিফাই কৰিব লাগিব আৰু তাত তোমালোকে সিট গুটেই কিখনত নাপাব পাৰা হেকাৰণে তোমালোকে কি কৰিবা তোমালোকৰ যদি পাৰ্সেন্টেজ কম আছে তোমালোকে কলেজৰ লগত এবাৰ যোগাযোগ কৰি চাবা যে ইমানখিনি পাৰ্সেন্টেজত আমি ইয়াত সিট পোৱাৰ সম্ভাৱনা আছে নাই তাৰ পিছত তোমালোকে হেখন কলেজ সিলেক্ট কৰিবা এতিয়া এইখিনি হৈ গল তাৰ পিছত তোমালোকে প্ৰথম কি কৰিবা কলেজখন সিলেক্ট কৰিবা কলেজত মানে 5খন কলেজ তোমালোকে খুব মানে তোমালোকে ভালকে সিদ্ধান্তটো লৈহে কলেজ কিখন সিলেক্ট কৰিবা প্ৰথমে তোমালোকক কৈছো প্ৰথমে তোমালোকে কি কৰিব লাগিব নাম্বাৰ 1 তোমালোকে এপ্লিকেশনখন অনলাইন সাবমিট কৰিব লাগিব তাৰ পিছত তোমালোকৰ 5খন কলেজ তোমালোকে ৰিকুৱেষ্ট পঠিয়াব পাৰিবা অনলাইন এপ্লিকেশনখন সাবমিট কৰাৰ পিছত তোমালোকে তাত 5খন কলেজৰ কাৰণে এডমিশনৰ কাৰণে তোমালোকে এপ্লাই ৰিকুৱেষ্ট পঠিয়াব পাৰিবা তাৰ পিছত তোমালোকে যদি যোন কিখন কলেজে তোমালোকক একচেপ্ট কৰিলে হে কলেজখনত তোমালোকে কি কৰিব মানে তোমালোকৰ মোবাইলত মেছেজ আহিব প্ৰথম কথাটো হ'ল তোমালোকে মোবাইলটো যোনটো মোবাইল তোমালোকে অনলাইন কৰোতে দিবা হে নম্বৰটো তোমালোকৰ মানে ৰিচাৰ্জ থকাৰ হ'ব লাগিব বহুতৰ ৰিচাৰ্জ নাথাকে ৰিচাৰ্জ থাকিব লাগিব কাৰণ তোমালোকে যেতিয়া তোমালোকক এপ্ৰুভ কৰিব যেতিয়া 5খন কলেজত তোমালোকে এডমিশন ৰিকুৱেষ্ট পঠিয়ালা তাৰে এখনে যেনিবা তোমালোকক এডমিশনৰ কাৰণে এপ্ৰুভ কৰিলে তেতিয়া তোমালোকৰ মোবাইলত মেছেজ যাব বহুতৰ মোবাইলত ৰিচাৰ্জ নাথাকে আৰু পাছত প্ৰবলেম হ'ব পাৰে তোমালোকে মানে গম নাপাবা যে কোনখনে একচেপ্ট কৰিলে ঠিক আছে এতিয়া এইখিনি হৈ গল তাৰ পিছত তোমালোকক মই গোটেইখিনি বুজাই কৈ আছো তোমালোকৰ ইয়াত আৰু কিছুমান ইয়াত তাৰিখ দিছে এইখিনি চাই লবা পাব্লিকেশনস অফ প্ৰভিজনেল সিলেকশনস লিষ্ট ৱেটিং লিষ্ট ভ্যালিড আপ টু 10/5/2024 তোমালোকৰ কেতিয়া মানে তোমালোকৰ সিলেকশন লিষ্টটো আৰু ৱেটিং লিষ্টটো থয় তোমালোকৰ ৱেটিং লিষ্ট মানে তোমালোকৰ ধৰি লোৱা ৱেটিংত আছে তাত যদি সিট খালি হৈ যায় আকৌ তোমালোকে তাত এডমিশন পাই যাবা এতিয়া ইয়াত তোমালোকে চাই লবা কেই তাৰিখে দিব তোমালোকৰ 5 তাৰিখ 5 মাহ 2024 পাব্লিকেশন অফ প্ৰভিজনেল সিলেকশন লিষ্ট তোমালোকৰ যেতিয়া তোমালোকে এপ্লাই কৰাৰ পিছত সিলেকশন লিষ্টটো 5 তাৰিখৰ দিনাখন তোমালোকৰ মিডনাইট 5 তাৰিখৰ দিনাখন তোমালোকৰ মানে লিষ্টটো চাব পাৰিবা কোনে সিলেক্ট হৈছে আৰু কিছুমানে যদি ৱেটিং লিষ্টত আছে তাৰ পৰা এতিয়া ধৰি লোৱা 100টা ল'ৰা সিলেক্ট কৰিলে 100টা ল'ৰাৰ ভিতৰত যদি কোনোবাই কেনসেল কৰে তেতিয়া মানে ৱেটিং লিষ্টত থকা কিটা তাত আহি যাব ঠিক আছে যদি বুজি নোপোৱা মোৰ নম্বৰটো ভিডিঅটো হেকত দি দিম তোমালোকে ডাইৰেক্ট কন্টাক্ট কৰিবা তাৰ পিছত acceptance of academic offer by student এইখিনি চাবা তোমালোকৰ মানে এডমিশন কেতিয়া একচেপ্ট কৰিব বুলি কৈছে 6 তাৰিখ 5 মাহ 2024 তোমালোকৰ মে 6 তাৰিখৰ দিনাখন তোমালোকে গম পাই যাবা তোমালোকৰ তাত পৰ্টেলত চাব পাৰিবা মানে একচেপ্ট মানে কোন কিখন কলেজে তোমালোকৰ একচেপ্ট কৰিলে ঠিক আছে তাৰ পিছত
এখিনি কনফাৰ্মেশ্যন অফ এডমিশনছ বা ইনষ্টিটিউচনছ ইন দৰ্পণ অনলাইন তোমালোকৰ কনফাৰ্মেশ্যন কেতিয়া কৰিব 9 তাৰিখ 5 মাহ 2024 এতিয়া ভিডিওটোৰ মাজতে মই এটা কথা কৈ ৰাখোঁ তোমালোকে হয়তো মই ভিডিওটোত ভালকে বুজাব নোৱাৰিব পাৰো হেকাৰণে তোমালোকে যিখিনি ডাউট আছে তোমালোকে ডাইৰেক্ট কন্টাক্ট কৰিবা মোৰ লগত মই নাম্বাৰটো ভিডিওটো শেষত দি দিম মোৰ WhatsAppত কন্টাক্ট কৰিব পাৰা অথবা ডাইৰেক্ট ফোন কৰিব পাৰা ঠিক আছে কাৰণ বহুতে ভিডিওটোত বুজালো মানে কিছুমান কথা থাকি যায় বুজাবলৈ সম্পূৰ্ণ বুজাবলৈ অসুবিধা হয় ঠিক আছে গতিকে মোৰ নাম্বাৰটো ভিডিওটো শেষত দি দিম তোমালোকে অলপো সংকোচ নকৰাকৈ মোৰ লগত ডাইৰেক্ট কন্টাক্ট কৰিবা তাৰ পিছত এখিনি হৈ গল তোমালোকৰ ইয়াত কিছুমান গাইডলাইন দিছে এখিনি চাই লবা কি দিছে after verifications of applications the selection list and waiting list for admissions into HS first year will be prepared by the institutions concerned তোমালোকৰ এপ্লিকেশন বিলাক প্ৰথমে যেতিয়া অনলাইন কৰিবা ভেৰিফিকেশন কৰাৰ পিছত তোমালোকৰ যোন কিখন কলেজত তোমালোকে এপ্লাই কৰিছা টোটাল 5খন কলেজত মানে এপ্লাই কৰিব পাৰিবা সেই কলেজ কিখনৰ থ্ৰুৱেদি তোমালোকৰ মানে ভেৰিফাই হ'ব ঠিক আছে তোমালোকে আকৌ লগইন কৰি পিনি চাব পাৰিবা যদি তোমালোকৰ বহুতৰ ওচৰত ইন্টাৰনেট কেফে অসুবিধা হয় তোমালোকে আমাৰ লগত কন্টাক্ট কৰিব পাৰা ঠিক আছে তোমালোকে ঘৰৰ পৰা এখিনি সুবিধা পাবা তাৰ পিছত এখিনি হৈ গল সিলেকশন লিষ্ট এন্ড ওয়েটিং লিষ্ট ফৰ দি এডমিশনস উইল বি মেড अवेलेबल ইন দি পোৰ্টেল তোমালোকৰ কোনটো পোৰ্টেলত মানে अवेलेबल হ'ব তোমালোকে মোবাইলৰ লগইন কৰি চাব পাৰিবা এটো পোৰ্টেল www. এটো দেখিছা www.darpan.ahsaconline.in এটো তোমালোকে লগইন মানে এটো গুগলত মাৰি দিয়া লগে এটো আহি যাব তাৰ পিছত ইয়াত তোমালোকে ক্লিক কৰি পিনি লগইন কৰি পিনি তোমালোকে চাব পাৰিবা মানে তোমালোকৰ কত একসেপ্ট হৈছে ঠিক আছে অথবা আমাকো ফোন কৰিব পাৰিবা তোমালোকে চাই দিবলৈ কোন কিখন কলেজত তোমালোকৰ একসেপ্ট হল ঠিক আছে এখিনি হৈ গল তাৰ পিছত তোমালোকৰ ইয়াত আৰু কিছুমান ইনষ্ট্ৰাকচন দিছে মেন ইনষ্ট্ৰাকচন খিনি মই পঢ়ি দিছো ইয়াত চাবা a student can apply up to maximum 5 no of application এজন ষ্টুডেন্টে মানে কলেজত a student can apply up to maximum 5 no of application তোমালোকে মানে 5খন এপ্লিকেশন দিব পাৰিবা কলেজত মানে 5খন কলেজত তোমালোকে মানে এপ্লিকেশন মানে পঢ়িবৰ কাৰণে এডমিশনৰ কাৰণে তোমালোকে ৰিকুৱেষ্ট পঠাব পাৰিবা ঠিক আছে এখিনি হৈ গল এতিয়া নম্বৰটো লৈ লোৱা যিখিনি মূল কথা মই তোমালোকক কৈ দিলো খালি ইয়াত লাষ্ট ডেটটো আকৌ কৈছো তোমালোকে ইয়াৰ আগতে কৈ লবা আমাৰ লগত কন্টাক্ট কৰিবা লাষ্ট ডেট কেতিয়া তোমালোকৰ 3 মে 3 তাৰিখ 5 মাহ 2024 মানে 3 তাৰিখলৈকে তোমালোকৰ লাষ্ট ডেট আছে তোমালোকে 30 তাৰিখৰ আগতে কৈ ললে ভাল হয় কাৰণ পাছত সাৰ্ভাৰ ডাউন হোৱাৰ সম্ভাৱনা থাকে এতিয়া মোৰ নম্বৰটো তোমালোকে নোট কৰি লোৱা মোৰ নম্বৰটো 600167323212 মই নম্বৰটো পুনৰ ৰিপিট কৰিছো 6001673212